মোৰ মাৰ্ক হিচাপত মই ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ যিটো এ দিছিলোঁ এ আছিল BSF তো BSF পাই গ'ল কিছুমান মানুহ তাত বহি আছিল এনেকৈ কৈছিল তো চাকৰি নহয় এনেকৈ তোৰ তো হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিকাশ পিপলছ আকৌ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তো আজি এটা মই মানে পডকাষ্ট এটা ভিডিঅ' লৈ আহিছোঁ কাৰণ আমাৰ মাজত যি ফিল্ডতে ৰানিং কৰা ল'ৰা মোৰ ফ্ৰেণ্ড বিষ্ণু প্ৰসাদ ৰাভা এওঁ এজন BSF সেনাবাহিনী হয় আৰু তেওঁৰ আজি গোটেই লাইফটোৰ বিষয়ে কম মানে জাৰ্ণিটোৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে তাৰ পৰা যে মটিভেট হয় তাৰ বিষয়ে অলপ আলোচনা কৰোঁ তাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৱে ফাৰ্ষ্ট অফ অল মোৰ বন্ধুক ৱেলকাম জনাইছোঁ ভিডিঅ'ত মোৰ থেংক ইউ এতিয়া প্ৰথমতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো কৈ দিয়ক মোৰ নাম শ্ৰী বিষ্ণু প্ৰসাদ ৰাভা তো মই এখন ফিল্ডতে ৰানিং কৰা হয় একেলগে আমাৰ লগ হয় বিকাশ তো নেক্সট আপকামিং কিবা এটা কোৰ্চত জইন কৰিব আৰু তাৰ কাৰণে এডভান্স কংগ্ৰেচুলেশ্যন তো সেয়ে তো মই চাকৰি পাইছিলোঁ 2022 চনত তো 23ত ভৰ্তি হৈছোঁ এতিয়া ট্ৰেইনিং চলি আছে আৰু বাকী ট্ৰেইনিং ঠিকে চলি আছে আৰু কি ক'ম বাকী তোমাৰ এই লাইফটো যি ষ্টাৰ্ট কৰিছা যি ইণ্টাৰভিউ দিছা ইণ্টাৰভিউ মানে আগে পিছে ক'ত বেলেগৰ ইণ্টাৰভিউ দিছিলা নে দিয়া নাই আগতে এটা ইণ্টাৰভিউ মাৰিছিলোঁ গ্ৰেড 3 তাত বেয়া হ'ল তাৰপিছত লাহে লাহে গম পালোঁ যে অসমৰ কাৰণে মই মানে বনাই নহয় মই অসমৰ কাৰণে তাৰপিছত SSC এটা গেট কৰিলোঁ আৰু SSC তো ফেভৰেট আছিল তো ফাৰ্ষ্ট চইচ লগাই দিলোঁ BSF তো পাই গ'লোঁ তো কাট অফত মাৰ্কো ঠিকে আছিল তো আৰু এনেই তোমাৰ কাট অফত তোমাৰ মাৰ্ক কিমান আছিল মানে এনেই তো মোৰ মাৰ্ক 70 পইণ্ট চামথিং 76 আছিল তো আমাৰ কাট অফ BSFৰ গৈছিল 61 তো তাতে চিলেকশ্যন হৈ গ'ল আৰু তোমাৰ এনেই মানে ষ্টাডি কৰা মানে কাৰ পৰা ষ্টাডি কৰিছা কাক ফ'ল' কৰিছিলা বুক গাইডবুক তো মই ফ'ল' কৰিছিলোঁ এখন ৰিজনিঙৰ কিতাপ আছিল কিতাপখনৰ নাম ঠিক পাহৰি গ'লোঁ আৰু মেথছখনৰ মই আড্ডা 247 আছিল এটা ইউটিউব চেনেল তাত মই মেথছ অক্ষয় অৱস্থি যে আছিল তাৰ পৰা চাইছিলোঁ আৰু ৰিজনিঙৰ কাৰণে মোৰ এক্সট্ৰা বুক আছিল আৰু হিন্দীৰ কাৰণে ৰজগাৰ উইথ অংকিত ফ'ল' কৰিছিলোঁ জাষ্ট কিতাপখন চাইছিলোঁ বাকী মই ইউটিউবৰ কোনো ভিডিঅ' চোৱা নাই বাকী এইখিনিয়ে আৰু যিকোনো আৰু এটা চাকৰি পোৱাৰ কাৰণে যিখিনি মটিভেট আছিল সেইখিনি ধৰক ফেমিলিৰ পৰা পাইছিলোঁ যিখিনি মানে ফেমিলিৰ দুখ কিবা কিবি এইখিনি চাই কিনে ধৰক নিজৰে এটা মটিভেট আহিছিল যে চাকৰিটো কৰিব লাগিব তাৰ পৰা এনেকৈ জাষ্ট কৰি মানে বহুত দুখৰ পৰা কিবা কৰা বহুত লাইফটো মানে ষ্ট্ৰাগল গ'ল তো সেইখিনি কাকো প্ৰকাশ পোৱা নাছিলোঁ কেতিয়াও তো এনেকৈ মানে মটিভেট একচুৱেলি ফেমিলিৰ পৰা যিখিনি মাদাৰৰ পৰা যিখিনি মটিভেট পাইছোঁ সেইখিনিৰ পৰা কৈয়ে চাকৰিটো পাইছোঁ আৰু এজন ছাপৰ্টিভ পাৰ্টনাৰো আছিল সেইজনো হয় তাহাঁতৰ পৰাই আজি চাকৰিটোত মই এতিয়া BSFত এনেকৈ আছোঁ আৰু এনেই তুমি যিহেতু BSFত পাইছা BSFত পাই কিনে তুমি সুখী নে বৰ্তমান সুখী আৰু মই বেয়া বুলি কিয় ক'ম যিকোনো যিহেতু এইটো ফ'ৰ্চতে আছোঁ এতিয়া নিজৰ ফ'ৰ্চটোক আৰু বেয়া বুলি ক'ব নোৱাৰি তো ঠিকে আছে ভাল চেলাৰী পাই এনেই তোমাৰ মনত কিবা আছে নেকি মোক ছাৰ মই এইটো ফ'ৰ্চত পালে বেছি ভাল লগা হয় বা এইটো ফ'ৰ্চত পালে বেছি ভাল লগা হয় পচন্দ কিবা আছে নেকি না মোৰ পচন্দ আছিল সেইটো নহয় যে CRPFটো মোৰ বেছি পচন্দ আছিল কিন্তু যিহেতু মই ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ BSF দি দিলোঁ তেতিয়া মানে মই এপ্লাই কৰিব জনা নাছিলোঁ যিহেতু মোবাইলত এপ্লাই কৰিছিলোঁ তো ফাৰ্ষ্ট মোৰ মাৰ্ক হিচাপত মই ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ যিটো এ দিছিলোঁ এ আছিল BSF তো BSF পাই গ'লোঁ আৰু এনেই যিসকল বৰ্তমান আহিব লগা ল'ৰা আছে SSC যদিও বা বেলেগ পুলিচৰ ফ'ৰ্চৰ কাৰণে হওক তেওঁলোকক কিবা ক'বা নেকি মটিভেট বা পঢ়াই তো যিবিলাকে এতিয়া ৰানিং কৰি আছে ধৰা এই ফিল্ডতে যিবিলাকে ৰানিং কৰিছে সেইবিলাক কষ্ট কৰিবলৈ কওঁ আৰু যদি ভগৱানে ভাল হয় তাৰে কামনা কৰোঁ আৰু বিকাশৰো যদি ভাল হয় সেইটোও মই কওঁ যে তাৰ মাৰ্ক ঠিকে আছে 78 চামথিং ঠিকে আছে তো আৰু যদি ভাল হয় আমাৰ ফিল্ডৰে নাম এটা হয় যে ইও এটা ফ'ৰ্চত আহিব সেইটো ভাল হওঁতো সকলোৱে বিচাৰোঁ মনৰ পৰা সকলোৱে ভাল হওক সকলোৱে পাওক ঘৰখন সকলোৱে উজ্বলি উঠক আৰু সেইটোৱে এনেই তোমাৰ যিটো পঢ়াৰ ৰুল আছিল মানে কেনেকুৱা ধৰি লোৱা অমুক ঘণ্টা পঢ়িম বা অমুক টাইমলৈকে পঢ়িম মই এইটো কিবা ক'বা নেকি কেনেকুৱা ৰুটিন ফ'ল' কৰিছিলা মানে তো পঢ়াৰ কাৰণে কোনো এনে ৰুটিন নাছিল তো এইখিনি ক'লে যে ঘৰৰ পৰা বহুত ফেমিলি প্ৰেছাৰ যেতিয়া ফেমিলি এটা প্ৰেছাৰ পোৱা যায় ন তেতিয়া অট'মেটিকলি পঢ়া সেইটো আহি যায় নিজৰ মাইণ্ডত যে পঢ়িবই লাগিব তুমি পঢ়িবই লাগিব সেইটো আহি গৈছিল তো তাৰ পৰাই এনেকৈ পঢ়ি কিনে মানে টাইম লিমিট আছিল 8 ঘণ্টা 9 ঘণ্টাটো মোৰ হৈ গৈছিল বহুত পঢ়া বহুত মানে মেহনত কৰিছিলোঁ ইমানে একচুৱেলি কৰিব লগা নাই SSC GD কাৰণে কিন্তু ফাৰ্ষ্ট আছিল ন ইমান এক্সপিৰিয়েঞ্চ আছিল যে বহুত পঢ়িব লাগিব বুলি ভাবি আছিলোঁ তো মেক্সিমাম পঢ়া গৈছিলোঁ আৰু তোমাৰ এই নৰ্মেশ্যন মাৰ্ক যিটো হয় এই মাৰ্কটো কিমান মানে প্লাছ হৈছিলে তো মোৰ নৰ্মেশ্যনত প্লাছ আছিল +5 মাৰ্ক তো 70 আছিল মোৰ মাৰ্ক তো 75 পইণ্ট চামথিং হৈ গৈছিল সেইটোৱে
তো যিসকল বৰ্তমান আহিব লগা ল'ৰা আছে SSC GD কাৰণে সেইসকলে কিবা বেষ্ট গাইড বুক বা বেষ্ট টিচাৰ কিবা ফ'ল' ক'বা নেকি তো আজিকালিতো ছ'চিয়েল মিডিয়াটোতো ইউটিউবতো চব পোৱাই যায় যে ভিডিঅ' যিবিলাকে কিতাপবোৰ এফৰ্ড কৰিব নোৱাৰে সেইবিলাকে ছাপ'জ ইউটিউব চেনেল আছে ৰজগাৰ উইথ বেষ্ট চেনেল হয় এটা আৰু আড্ডা 247 নেক্সৰ কাৰণে এটা বেষ্ট চেনেলে মোৰ কাৰণে শ্বৰ্ট ট্ৰিক যিবিলাক আছে সেইবিলাক আড্ডা 247 বঢ়িয়াকৈ পোৱা যায় তো সেইবিলাক ফ'ল' কৰিব পাৰে বা আজিকালি কিছুমান নতুন PDF ওলাইছে তাতো আপোনালোকে ফ'ল' কৰিব পাৰে যে PDFৰ পৰা সেইবিলাক আছে তেনেকৈ পঢ়িব পাৰে আৰু আপোনালোকে ইমান আজিকালি যুগত আৰু ইমান এতিয়া টেনশ্যন ল'ব লগা নাই হৈ যাব তেনেকৈ আৰু সঁচা ক'ব লাগিলে ময়ো ইউটিউব জাৰ্ণিৰ পৰাই বৰ্তমান মই ষ্টাডি কৰি আছোঁ বৰ্তমান সেইখিনি ফলতে মই যিখিনি মাৰ্ক পাইছোঁ এইবাৰ সেইখিনি তাৰে ইউটিউবৰ SSC আড্ডা হওক বা ৰজগাৰত অংকিত হওক তাৰে কিছুমান ফ'ল' কৰি কিনে এইখিনি মাৰ্ক পাইছোঁ বৰ্তমান যেন আশা কৰোঁ মই অহাবাৰ একেলগে হৈ যাব পাওঁ হৈ যাব বিকাশৰ চাকৰিটো হ'লে আৰু মই পাতি ক'ব পাৰিম আৰু নেক্সট চেলাৰীটো পঠাই দিলে অ'কে কথা নাই আহি যাব এইবিলাক সকলো যদি ভালে ৰাখে ভগৱানে চব হ'ব আৰু তোমাৰতো লাইফতো ফিল্ডত ইণ্টাৰভিউত বহুতো বেড এক্সপিৰিয়েঞ্চ থাকে কিছুমানে বহুতেতো কৈছিল তোৰ হ'ব তোৰ নহ'ব কিছুমান এনেকুৱা কৈছে নে কোৱা নাই মানে আৰে বহুত আছে আমাৰ ইয়াতো বহুত আছে যে মোক বহুতে ট্ৰল দিছিল তেতিয়া ফিল্ডত মই কিছুমান নাম মেনশ্যন নকৰোঁ যে মই তাত মোৰ মনত আছে কিছুমান মানুহ তাত বহি আছিল এনেকৈ কৈছিল তোৰ চাকৰি নহয় এনেকৈ তোৰ চকু কেৰা বহুত আপোনাক ডিম'টিভেট কৰা মানুহ থাকে জীৱনত বহুত এক্সপিৰিয়েঞ্চ পাইছোঁ যে সেই ডিম'টিভেটটো কেতিয়াও মানে ডিম'টিভেট হৈ কিনে যে চাব নালাগে তো সদায় মটিভেটৰ লাইনত চাব যে মানুহটো বেয়া কৰিছে মই তাক ভাল হৈ দেখাম সেইটোৱে আৰু তো ভাল লাগিল কথা এনি মাতিকিনে বহুতখিনি তো আগলৈকে আৰু কেতিয়াবা আহি লগ পাওঁ তাতে কামনা কৰোঁ আজিখিনি এইখিনি থেংক ইউ